আমি কুমাৰপাৰাৰ ভোট গ্ৰহণ কেন্দ্ৰত আছোঁ বৰ্তমান। আমি ধুনীয়াকৈ নিয়াৰিকৈ চলি আছে, ভোট গ্ৰহণ চলি আছে। এইটো কোন জিলা পৰিষদ পৰে? আমাৰ দুনি পাথৰিঘাট জিলা পৰিষদ। আপুনি ভোট দিয়া নাই? নাই, দিমহে দিয়া। নিয়াৰিকৈ চলি আছে? নিয়াৰিকৈ চলি আছে। আপুনি ভোট দিলে নাই? ভোট দিব আহিছে? এইটো কোন জিলা পৰিষদৰ পৰে? আৰু ঘৰৰ পৰিয়াল আছে আপুনি আছে? ঘৰৰ পৰিয়ালটো আছে। আপুনি ভোট দিব আহিছে? ভোট দিলে নে নাই? আপুনি বহুত দেৰিকৈ আহিলে দেখোন। হয় ডাঙৰীয়া, আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিছে নহয় জানো? কোন চেণ্টাৰ? আমাৰ চেঙেৰীয়া পঞ্চায়ত। এই চেণ্টাৰৰ নাম কি? কোন জিলা পৰিষদ পৰে? দৰং জিলা। হয়, মই আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি যিহেতু আজি ভোটাধিকাৰ সাব্যস্ত কৰিব নাইছে, ভোট দিলে নে নাই? দিয়া নাই। এইটো কোন জিলা পৰিষদ পৰে? কোন জিলা পৰিষদ পৰে? আপুনি চেণ্টাৰটোৰ নাম কি? ভোট দিয়া নাই? ভোট দিব আহিছে? আপুনি আহিছে না ঘৰৰ পৰিয়ালো আহিছে? ঘৰৰ পৰিয়ালো আহিছে। হয়, এগৰাকী 80 বছৰীয়া বৃদ্ধ আৰু এই বৃদ্ধগৰাকী ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ দায়িত্ব, কৰ্তব্য, গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে। দাদা, আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম ৰঞ্জিত শৰ্মা। আপোনাৰ ঘৰ ক'ত হ'ল বাৰু? আপোনাৰ ঘৰ ক'ত হ'ল? মোৰ ঘৰ বগাচলা। কোন চেণ্টাৰ? এইটো চেণ্টাৰ পশ্চিম তাৰিখ। নাই, আপুনি যিটো ভোট দিব আহিছে এই চেণ্টাৰটোৰ নাম কি? চেণ্টাৰটোৰ নাম কি? যিটো ভোট গ্ৰহণ কেন্দ্ৰ, এই কেন্দ্ৰটোৰ নামটো হ'ল ধৰ পশ্চিম কি বোলে বগাচলা। জিলা পৰিষদ কি পৰে? পাথৰিঘাট। আপুনি ভোট দিবৰ কাৰণে ওলাই আহিছে? হয় হয় হয়। আপোনাৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি নহয় জানো? দায়িত্ব কৰ্তব্য হয়। আপুনি ভোট দিলে নে নাই? ভোট দিয়া হৈছে বাৰু। হয়, এতিয়া কাৰোবাৰ তাত দিছে আৰু নহয় জানো? ক'বলগীয়া নহয় বাৰু। হয় হয়। ঠিক আছে, আপোনাক ধন্যবাদ জনালোঁ। আপুনি আহিছে নে আপোনাৰ ঘৰৰ পৰিয়াল বা বেলেগ আহিছে? পৰিয়ালো আহিছে। পৰিয়ালো আহিছে? চব আহিছে। আপোনাৰ যিহেতু মোৰ পৰিয়াল গড়ে 11টা ভোট মোৰ ঘৰৰ পৰিয়ালৰ ভোট। এইটো দাদা, আপোনাৰ কি কেইবাৰমান ভোট দিয়া হ'ল? আপোনাৰ ভোট 18 বছৰ বয়সৰ পৰা ভোট দিব পাৰে নহয় জানো? 18 কেইবছৰমান ভোট দিলে এতিয়ালৈ? বছৰ এতিয়া বৰ্তমান 80 হ'ল। এতিয়া 80 হওঁতে ধৰ ইমান বছৰ দিয়া আছোঁ আৰু সেই ধৰ 18 বছৰ পাৰ ধৰ বিগজি দিয়া হ'ল। ঠিক আছে, আপোনাক শুভেচ্ছা জনাইছোঁ। আপোনাৰ এই বয়সতো আপুনি গণতন্ত্ৰৰ প্ৰতি, ভোটাধিকাৰৰ প্ৰতি যিটো দায়িত্ব কৰ্তব্য, সংবিধানৰ প্ৰতি যিটো শ্ৰদ্ধা, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। পাথৰিঘাট দুনি জিলা পৰিষদৰ বগাচলাৰ
চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বগাচলাৰ LP স্কুলৰ আমাৰ যি ভোটগ্ৰহণ কেন্দ্ৰ ইয়াত ৰাতিপুৱাৰ পৰাই ঠিক 7 বজাৰ পৰাই মানুহ আহি শাৰী পাতি আছে আৰু গণতন্ত্ৰক শ্ৰদ্ধা জনাই সন্মান জনাই সকলোৱে নিজৰ ভোটটো নিয়াৰিকৈ শান্তিপূৰ্ণভাৱে দি আছে আৰু আমাৰ ইয়াত বগাচলাত বৰ মানুহৰ ভিৰ হৈ আছে আমি আশা কৰিছোঁ আমাৰ বগাচলা ভোট কেন্দ্ৰত 85-90% ভোট পুল হ'ব আমি নিজে গাঁও প্ৰধান হিচাপে বগাচলাৰ এই ভোট কেন্দ্ৰত আমি ৰাতিপুৱাৰ পৰা আছোঁ আমাৰ অফিচাৰখিনিও আছে ধুনীয়াকৈ তেওঁলোকৰ লগতো আমাৰ মানুহখিনিয়ে সঁহাৰি জনাই আছে আমি আশা কৰোঁ এনেধৰণে গোটেই আজি যি আমাৰ ভোট চলি আছে সকলো কেন্দ্ৰতেই সুন্দৰকৈ ভোট মানুহে প্ৰদান কৰিব এয়াই মোৰ বক্তব্য এগৰাকী 80 বছৰীয়া বৃদ্ধ আৰু বৃদ্ধগৰাকী ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ দায়িত্ব কৰ্তব্য গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে দাদা আপোনাৰ নামটো ক'ব নেকি মোৰ নাম ৰঞ্জিত শৰ্মা আপোনাৰ ঘৰ ক'ত বাৰু আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বগাচলা কোন চেণ্টাৰ এইটো চেণ্টাৰ পশ্চিম তাৰিখ নাই আপুনি যিটো ভোট দিব আহিছে এই চেণ্টাৰটোৰ নাম কি চেণ্টাৰটোৰ নাম কি যিটো ভোটগ্ৰহণ কেন্দ্ৰ এই কেন্দ্ৰটোৰ নামটো হ'ল ধৰ পশ্চিম কি বোলে বগাচলা জিলা পৰিষদ কি পৰে পাচৰিঘাট আপুনি ভোট দিবৰ কাৰণে ওলাই আহিছে হয় 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 আপোনাৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি নহয় জানো দায়িত্ব কৰ্তব্য হয় আপুনি ভোট দিলে নে নাই ভোট দিয়া হৈছে বাৰু হয় এতিয়া কাৰোবাৰ তাত দিছে আৰু নহয় জানো নহয় বাৰু হয় হয় ঠিক আছে আপোনাক ধন্যবাদ জনালোঁ আপুনি আহিছে নে আপোনাৰ ঘৰৰ পৰিয়াল বা বেলেগ আহিছে পৰিয়ালো আহিছে পৰিয়ালো আহিছে আৰু চব আহিছে আপোনাৰ যিহেতু আমাৰ মোৰ পৰিয়াল গড়ে 11টা ভোট মোৰ ঘৰৰ পৰিয়ালৰ ভোট এতিয়া আপোনাৰ কি কেইবাৰমান ভোট দিয়া হ'ল আপোনাৰ 18 বছৰ বয়সৰ পৰা ভোট দিব পাৰে নহয় জানো 18 কেইবছৰমান ভোট দিলে এতিয়ালৈ বছৰিটাৰ বৰ্তমান 80 হ'ল বছৰিটা 80 হওঁতে ধৰ ইমান বছৰ জীয়া আছোঁ আৰু সেই ধৰ 18 বছৰ পাৰ ধৰ বিবজি দিয়া হ'ল ঠিক আছে আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ এই বয়সতো আপুনি গণতন্ত্ৰৰ প্ৰতি ভোটাধিকাৰৰ প্ৰতি যিটো দায়িত্ব কৰ্তব্য সংবিধানৰ প্ৰতি যিটো শ্ৰদ্ধা তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ